আমি আপোনাক ইতিমধ্যে জনাইছিলো বিৰতিলৈ যোৱাৰ পূৰ্বে ঢলপুৰৰ উচ্ছেদিত পৰিয়ালৰ পৰা 25 জনীয়া দলে সংগ্ৰহ কৰিছিল ধন উচ্ছেদ নচলোৱাৰ প্ৰতিশ্ৰুতি দি লৈছিল বৃহৎ পৰিমাণৰ ধন প্ৰতিটো পৰিয়ালৰ পৰা 30ৰ পৰা 40,000 টকা লোৱাৰ অভিযোগ উত্থাপন কৰিছে খুদ সেই সকল উচ্ছেদিত পৰিয়ালে 25 জন দালালে ধন সংগ্ৰহ কৰিছিল উচ্ছেদৰ প্ৰাক্ষণত 25 জনীয়া দলে দৌৰাত্ম চলাইছিল ঢলপুৰ অঞ্চলত 1 নম্বৰ ঢলপুৰত যি ঘটনা সংঘটিত হ'ল সেই ঘটনাৰ পিছতে এনে বহু অকথিত কাহিনী এই মুহূৰ্তত সন্মুখলৈ আহিছে বৃহস্পতিবাৰৰ গৰুখুটি কাণ্ডৰ পাছতেই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই এই কথা অভিযোগ উত্থাপন কৰি কৈছিল যে দালালে 28 লাখ টকা সংগ্ৰহ কৰিছিল আৰু সেই অভিযোগ আজি সত্য প্ৰমাণিত হ'ল খুদ উচ্ছেদিত পৰিয়ালসমূহে সেই কথা উল্লেখ কৰিছে যে একোটা পৰিয়ালৰ পৰা সংগ্ৰহ কৰা হৈছিল 30ৰ পৰা 40,000 কোটি টকা এই সমগ্ৰ ঘটনা সন্দৰ্ভত আমি অধিক তথ্য লাভ কৰিবলৈ যোগাযোগ স্থাপন কৰিছো পোনপটীয়া সম্প্ৰচাৰত আছে আমাৰ সাংবাদিক নৱজ্যোতি মহন্ত নৱজ্যোতি এই সমগ্ৰ ঘটনাৰ আৰত ইতিমধ্যে 6 জন লোক জড়িত থকা বুলি চিনাক্ত কৰিছে আৰক্ষী প্ৰশাসনে তাৰ সমান্তৰালকৈ 25 জনীয়া দালালৰ দৌৰাত্মৰ কথাও এই মুহূৰ্তত সত্য প্ৰমাণিত হৈছে খুদ সেইসকল উচ্ছেদিত পৰিয়ালে উল্লেখ কৰিছে এই কথা নিশ্চয়কৈ জয়ন্ত আসলতে ক'ব লাগিব যি 25 জন লোকৰ নাম 25 জন লোক জড়িত থকা বুলি যি অভিযোগ কৰিছে এক গুৰুতৰ অভিযোগ বুলি ক'ব লাগিব কাৰণ ইতিমধ্যে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই তেওঁ উল্লেখ কৰিছে যে 6 জন লোকৰ নাম যি তেওঁলোকৰ হাতত পৰিছে আৰু 6 জন লোকৰ নাম ইতিমধ্যে প্ৰকাশ কৰিছে আৰু লগে লগে আমি ক'ব লাগিব যে দৰং জিলাৰ ফালৰ পৰা আৰক্ষী ফালৰ পৰা কিন্তু কোনো ধৰণৰ তেওঁলোকক গ্ৰেপ্তাৰ কৰাই হওক বা তেওঁলোকক সোধপোছ কৰাই হওক বা যিকোনো ক্ষেত্ৰত তেওঁলোকক থানালৈকে মাতি আনা কিন্তু এতিয়ালৈকে দেখিবলৈ পোৱা নাই আমি আৰু ইয়াৰ লগে লগে আমি ক'ব লাগিব যে যি আইনুদ্দিন আহমেদ যি আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে কিন্তু প্ৰত্যাহ্বান জনাইছে চৰকাৰক এয়া যি মিছা বুলি তেওঁলোকে ডাইৰেক্ট পোনপটীয়াভাৱে তেওঁ ক'ব বিচাৰিছে আৰু আমাৰ আগত তেওঁ কৈছে যে যি তেওঁ চৰকাৰে এক ডাইভাৰ্ট কৰিব বিচাৰিছে বুলি কৈছে সমগ্ৰ ঘটনা কাৰণ তেওঁলোক সেই যি ঘটনাৰ লগত কোনো কাৰণত জড়িত নাই আৰু ইয়াৰ লগে লগে কেইবাগৰাকীও আজি এআইডিএফৰ কৰ্মী ইয়াৰ মঙলদৈত উপস্থিত হৈছিল হৈ দৰং জিলাৰ উপায়ুক্তক লগ ধৰিছিল উপায়ুক্ত লগ ধৰাৰ পিছত তেওঁলোকৰ লগত আমি কথা পাতিছিলোঁ সাক্ষাৎকাৰ লৈছিলোঁ তেওঁলোকে এটা কথা কৈছে যে মুখ্যমন্ত্ৰীগৰাকীয়ে কি কাৰণত তেওঁলোকৰ নাম আগতীয়াকৈ প্ৰচাৰ কৰিলে কাৰণ তদন্ত যিহেতু চলি আছে তদন্ত চলি থকাৰ সময়ত কি কাৰণত তেওঁলোকে আগতীয়াকৈ নাম প্ৰচাৰ কৰিলে সেই কথাও এক প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰীগৰাকীক যিহেতু ঢলপুৰ যি কাণ্ড সংঘটিত হৈছে এই ঢলপুৰ কাণ্ডৰ লগত যি ঘটনাৰ লগত যি ঘটনা সংঘটিত হৈছিল বৃহস্পতিবাৰ দিনাখন যিটো ঘটনা সংঘটিত হৈছে সেই দিনটোত যিসকল লোকক উচ্ছেদ কৰা আছিল উচ্ছেদ কৰাৰ কথা আছিল সেইসকল লোক কিন্তু উচ্চ ন্যায়ালয়ত তেওঁলোকে আবেদন জনাইছিল আৰু উচ্চ ন্যায়ালয়ত আবেদন জনোৱা যিসকল পৰিয়াল সেইসকল পৰিয়ালে ধন দিছিল একাংশ লোকক এই কোৰ্টত যোৱাৰ কাৰণে বা ন্যায়ালয়ত যোৱাৰ কাৰণে কিন্তু সেই যি ধনৰ লগতে আৰু অন্য ধনো তেওঁলোকে দিছিল বিশেষভাৱে ক'ব লাগিব আমি তেওঁলোকে ইতিমধ্যে যি ভুক্তভোগী পৰিয়ালসকলে আমাক সাক্ষাৎকাৰী যোগে কৈছে যে তেওঁলোকে কৈছে যে তেওঁলোকে যি মাটিসমূহ আছে চৰকাৰী ভূমিসমূহ আছে এই চৰকাৰী ভূমি কিন্তু পইচাৰ দি তেওঁলোকে কিনি লৈছে দালালৰ জৰিয়তে তেওঁলোকে কিনি লৈছে আৰু যি এই স্থানৰ পৰা উচ্ছেদ নকৰাৰ কাৰণে তেওঁলোকে একাংশ লোকক এই 25 জনীয়া যি কমিটি সেই 25 জনীয়া কমিটিক 20ৰ পৰা 30,000 টকা তেওঁলোকে দিছে গুজি দিছে যাতে তেওঁলোকে সেই স্থানৰ পৰা উচ্ছেদ হ'ব নালাগে যেতিয়া উচ্ছেদ হৈছিল আৰু উচ্ছেদ হোৱাৰ লগে লগে সেই ধৰণৰ এক পৰিৱেশৰ সৃষ্টি হৈছিল সেই ঢলপুৰৰ বৃহত্তৰ অঞ্চলত আৰু এতিয়া দেখিবলৈ পোৱা গৈছে যে অঞ্চলটোত যদিও কৃষি কাৰ্য ইতিমধ্যে কৰি থকা হৈছে যিসকল লোক আছে তেওঁলোকক কিন্তু খাদ্যৰ সংকট দেখিবলৈ পোৱা গৈছে এই অঞ্চলত থকা লোকসকলক কাৰণ তেওঁলোকক উচ্ছেদ কৰা হ'ল তেওঁলোকক সংস্থাপনৰ কাৰণে ঠাই দেখাই দিয়া হ'ল যি স্থানত তেওঁলোকে ঘৰ বনাবৰ কাৰণে ঠাই দেখা দিয়া হ'ল কিন্তু তেওঁলোকক যি খাদ্যৰ যোগান ধৰিব লাগে এই সময়ত সেই খাদ্য বা পানীয় টোপলত তেওঁলোকক যোগান নধৰাৰ তেওঁলোকে এটা অভিযোগ উত্থাপন কৰিছে জয়ন্ত নিশ্চয় আপুনি যি উল্লেখ কৰিলে যে 25 জনীয়া দালালৰ কথা ইতিমধ্যে ভুক্তভোগী সেই পৰিয়ালসমূহে এই কথা উল্লেখ কৰিছে এই মুহূৰ্তত আমি জানিব বিচাৰিম নৱজ্যোতি যে যিসমূহ পৰিয়ালে উল্লেখ কৰিছে তেওঁলোকে দুটা নাম স্পষ্টকৈ উল্লেখ কৰিছে ফৰ্ড জামাল সেলিম গতিকে এই দালাল চক্ৰটোক উৎখাত কৰিবলৈ বা এই দালাল চক্ৰটোক পুনৰ চিনাক্ত কৰাৰ ক্ষেত্ৰত কিবা এই মুহূৰ্তত ব্যৱস্থা গ্ৰহণ কৰা হৈছে নে নাই নিশ্চয়কৈ জয়ন্ত ক'ব লাগিব যে মুখ্যমন্ত্ৰীগৰাকীয়ে যি
সাক্ষাৎ যি সংবাদ মাধ্যমৰ আগত অৱগত কৰিছিল যে 6জন লোকৰ নাম পোহৰলৈ আহিছে, তেওঁলোকৰ হাতত নাম পৰিছে, কিন্তু তেওঁলোকক কিন্তু এতিয়ালৈ কোনো ধৰণৰ গ্ৰেপ্তাৰ কৰাই হওক বা সোধপোছ কৰাৰ ক্ষেত্ৰত কোনো ধৰণৰ আগবঢ়া দেখিবলৈ পোৱা যোৱা নাই দৰং আৰক্ষীৰ ফালৰ পৰা। পৰৱৰ্তী সময়ত কি ধৰণে আগবাঢ়ে সেই সময়ত লক্ষণীয় হ'ব, কিন্তু বৰ্তমানলৈকে সেইসকল লোককেই এতিয়ালৈকে সোধপোছলৈকে অনা নাই। কিন্তু 25জনীয়া যি দল, এই দল কিন্তু তেওঁলোকক যেতিয়া সোধপোছলৈকে আনিব তেতিয়াই সেই 25জনীয়া দল কোন আছে, কোন লোক জড়িত হৈ আছে বা কোন কাৰ জৰিয়তে সেই ধন সংগ্ৰহ কৰা হৈছিল, সকলো তথ্য পোহৰলৈ আহিব বুলি ইতিমধ্যে অৰ্থাৎ যি 6জন অভিযুক্তক চিনাক্ত কৰা হৈছে, খাৰুপেটীয়া মহাবিদ্যালয়ৰ প্ৰবক্তাও আছে, এইসমূহ তথ্য এই মুহূৰ্তত আৰক্ষীয়ে লাভ কৰিছে বা আৰক্ষী প্ৰশাসনে চিনাক্ত কৰিছে। আৰু শেহতীয়াকৈ যি 25জনীয়া দালালৰ প্ৰসংগ আহিছে, সেই 6 অভিযুক্ত আৰু এই 25জনীয়া দালালৰ মাজত কিবা যোগসূত্ৰ থাকিব পাৰে নেকি গৰুখুটি কাণ্ডৰ সেই ঘটনাৰ আঁৰত? নিশ্চয়কৈ এই কথা কিন্তু পোহৰলৈ আহিব আৰক্ষী তদন্তৰ পিছতেই। এতিয়ালৈকে কিন্তু তদন্তৰ ক্ষেত্ৰত কোনো ধৰণৰ আগবঢ়া দেখিবলৈ পোৱা নাই। আৰক্ষীৰ ফালৰ পৰা কিন্তু তেওঁলোকক সোধপোছ কৰাই হওক বা আটক কৰাই হওক কোনো ধৰণৰ ব্যৱস্থা এতিয়ালৈকে কৰা দেখিবলৈ পোৱা নাই। যদি তেওঁলোকক সোধপোছ কৰা যায় বা যদি তেওঁলোকক মাতি অনা যায় তেতিয়াহ'লে আচল কথাত পোহৰলৈ আহিব। কিন্তু এটা কথা ইয়াৰ লগে উল্লেখ কৰিব লাগিব, যি আমচুৰ উপদেষ্টা আইনুদ্দিন আহমেদে তেওঁ পোনপটীয়াভাৱে কৈছে যে প্ৰত্যাহ্বান জনাইছে চৰকাৰক। এয়া এক চৰকাৰে এইধৰণে মনে সজা কথা বুলি কৈছে, এইবিলাক তেওঁলোকে মনে সাজি তেওঁলোকে এই ধৰণে কথা উল্লেখ কৰিছে। কোনো কাৰণত তেওঁলোক জড়িত নাই। পোনপটীয়াভাৱে তেওঁ কৈছে যে আমি কোনো কাৰণে এই ক্ষেত্ৰত জড়িত নাই, আমচু কোনো কাৰণত জড়িত নাই বুলি পোনপটীয়াভাৱে তেওঁলোকে কৈছে। আৰু লগতে তেওঁ কৈছে যে আমাক সোধপোছ কৰিলেও আমাক মাতি নিলেও একো কৰিব নোৱাৰে, এনেধৰণে এক প্ৰত্যাহ্বান তেওঁলোকে চৰকাৰক জনাইছে। তেওঁলোক এই ক্ষেত্ৰত বা যি এই ধন সংগ্ৰহ কৰাৰ ক্ষেত্ৰত কোনো কাৰণত তেওঁলোক জড়িত নাই। আৰু তেওঁলোকে এটা কথা ক'ব বিচাৰিছে যে এই যি উচ্ছেদিত লোকসকলক যি ধৰণৰ সহায় সুবিধা দিব লাগে চৰকাৰে সেই সুবিধা নিদি সম্পূৰ্ণ কথা তেওঁলোকে ডাইভাৰ্ট কৰা বুলি ধন্যবাদ জনাইছো নৱজ্যোতি। এই মুহূৰ্তত আপোনাক আমি বিদায় জনাইছো। আৰু এনেদৰে বৰ্তমান প্ৰতি অভিযোগ উত্থাপিত হৈ আছে। আৰু তাৰ মাজতে বিস্ফোৰক খবৰ আমি জনাইছো যে উচ্ছেদিত পৰিয়ালসমূহে উল্লেখ কৰিছে উচ্ছেদ নচলোৱাৰ প্ৰলোভন দি তেওঁলোকৰ পৰা সৰকোৱা হৈছিল 30,000 পৰা 40,000 টকা। আৰু সেই দালাল চক্ৰ কিন্তু এতিয়া অন্তৰ্ধান হৈছে আৰু সেই দালাল চক্ৰক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰিবলৈ দাবী জনাইছে উচ্ছেদিত পৰিয়ালসমূহে। চিটি 18ৰ শেষ অংশলৈ যোৱাৰ পূৰ্বে লৈছো আন এটি বাণিজ্যিক বিৰতি। মাইথান ষ্টীল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুদ্ধিয় মাইথান নিৰ্মাণৰ মানদণ্ড। গৰুখুটিৰ উচ্ছেদক সমৰ্থন যুৱ সমাজৰ। দৰঙৰ পাছত তেজপুৰ আৰু গুৱাহাটী। চৰকাৰৰ ভূমিকাক প্ৰশংসা একতা গোষ্ঠী আৰু হিন্দু জাগৰণ মঞ্চৰ। প্ৰতিবাদ নহয় উচ্ছেদক সমৰ্থন। দৰঙৰ পাছত তেজপুৰ আৰু গুৱাহাটী। চৰকাৰী ভূমিৰ পৰা বেদখলকাৰীক উচ্ছেদৰ সপক্ষে ওলাই আহিছে যুৱ সমাজ। গৰুখুটিৰ উচ্ছেদ সন্দৰ্ভত চৰকাৰ আৰু আৰক্ষীৰ ভূমিকাৰ শলাগ লৈছে যুৱ সমাজে। তেজপুৰৰ ৰাজপথত শনিবাৰে নিশা বৃহত্তৰ একতা গোষ্ঠীৰ উদ্যোগত উলিওৱা হ'ল এক সমদলৰ কাৰ্যসূচী। সমদলত অংশগ্ৰহণ কৰে অৰ্ধ শতাধিক যুৱক যুৱতীয়ে। অসম চৰকাৰ আৰু অসমৰ আৰক্ষী বিভাগে যি পদক্ষেপ লৈছে তাৰ কৃতজ্ঞতা স্বীকাৰ কৰিবলৈ আজি আমি এক সমদল আয়োজন কৰিছোঁ। এটা মেছেজ দিব বিচাৰিছোঁ যে আজি অসমৰ কাৰণে, অসমৰ জনতাৰ কাৰণে অসম চৰকাৰে যি পদক্ষেপ লৈছে ই নিশ্চয় প্ৰশংসনীয়। গৰুখুটিৰ উচ্ছেদ কাৰ্যক সমৰ্থন হিন্দু জাগৰণ মঞ্চৰ। বেদখলমুক্ত অসমৰ দাবীত দেওবাৰে সংগঠনটোৱে মহানগৰীৰ দীঘলী পুখুৰীৰ পাৰত সাব্যস্ত কৰে প্ৰতিবাদ কালত অসম পুলিচ জিন্দাবাদ, অসমত হোৱা বেদখল উচ্ছেদ কৰক আদি শ্লোগান দিয়ে প্ৰতিবাদকাৰীসকলে। চৰকাৰী মাটি হওক বা নামঘৰৰ মাটি হওক বা সত্ৰৰ মাটি হওক,
বিদেশী অনুপ্ৰৱেশকাৰীসকলে যেনেকুৱা দখল কৰি ৰাখিছিলে এই বেদখল আমি মুক্ত বিচাৰোঁ। বিদেশী পাকিস্তানী বাংলাদেশী অনুপ্ৰৱেশকাৰীয়ে বেদখল কৰি থাকিব আমাৰ ভূমি আমি কেতিয়াও নিদিওঁ। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ আৰু গুৱাহাটীৰ পৰা হীৰকজ্যোতি মালাকাৰৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। ব্ৰেকিং নিউজ, আৰক্ষীৰ হাতত গৰুখুটিৰ দুষ্কৃতিকাৰীৰ তালিকা। শীঘ্ৰে আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব দুষ্কৃতিকাৰীক। APDCLৰ তদন্ত সন্দৰ্ভতো প্ৰতিক্ৰিয়া আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ। কেলেংকাৰীত জড়িত সকলো লোকক শীঘ্ৰে গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। প্ৰবঞ্চক মৃদু পৱন নেওগৰ বিৰুদ্ধে অব্যাহত আছে অনুসন্ধান। বিধায়ক সন্দৰ্ভতো পুনৰ প্ৰতিক্ৰিয়া ভাস্কৰ জ্যোতি মহন্তৰ। কেইবাটাও প্ৰসংগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই। আৰক্ষীৰ হাতত গৰুখুটিৰ দুষ্কৃতিকাৰীৰ তালিকা আছে, শীঘ্ৰেই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিব দুষ্কৃতিকাৰীক। আনহাতে APDCLৰ তদন্ত সন্দৰ্ভতো প্ৰতিক্ৰিয়া প্ৰকাশ কৰে সঞ্চালক প্ৰধানগৰাকীয়ে। কেলেংকাৰীত জড়িত সকলো লোককে শীঘ্ৰেই গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে। প্ৰবঞ্চক মৃদু পৱন নেওগৰ বিৰুদ্ধেও অব্যাহত আছে অনুসন্ধান। আনহাতে বিধায়ক সন্দৰ্ভতো পুনৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে DGP ভাস্কৰ জ্যোতি মহন্তই। 6টা দল সংগঠনৰ ওপৰত, গতিকে তেওঁলোকৰ বিৰুদ্ধে কোনোবা গ্ৰেপ্তাৰ হ'ব পাৰে নেকি? হ'ব পাৰে। ছাৰ, কিমানজনমান মানুহ আপোনালোকে আইডেণ্টিফাই কৰিছে? আমি খবৰ পাইছোঁ ইতিমধ্যে। আমাৰ ইনভেষ্টিগেশ্যনত কিবা কিবি ওলাই আহিছে কথা, গতিকে আমাৰ এই ইনভেষ্টিগেশ্যনৰ ফাইণ্ডিংছ মতে কাম হ'ব। মাটিৰ দালালৰ সমৰ্থনত এইবাৰ RP শৰ্মা। RP শৰ্মাৰ মতে মাটি দালালি কৰাটো অপৰাধ হ'ব নোৱাৰে। মধ্যস্থতাকাৰী ৰূপে দালালে ক্ৰেতা বিক্ৰেতাৰ মাজত সমন্বয়হে স্থাপন কৰে। গৰুখুটি আচলতে কি আৰু কোনে প্ৰথমে দখল কৰিছিল? কংগ্ৰেছ নেতা RP শৰ্মাৰ মতে কৃষি আৰু গো পালনৰ বাবে প্ৰথমাৱস্থাত নেপালী সম্প্ৰদায়ৰ লোকে চৰ তথা চাপৰি অঞ্চলটো দখল কৰিছিল আৰু সেই সময়ত গৰুখুটিৰ পৰিৱৰ্তে কিৰিয়াকিটা চাপৰি হিচাপেহে নাম আছিল বুলি উল্লেখ কৰে। আনকি RP শৰ্মাৰ পৰিয়ালৰো গৰুখুটি থকাৰ কথা উল্লেখ কৰি কালক্ৰমত ধৰ্মীয় সংখ্যালঘু লোকে বসতি কৰিবলৈ লোৱাৰ লগতে গৰুখুটিৰ লোকসকলৰ NRCটো নাম অন্তৰ্ভুক্ত হোৱা বুলি সদৰি কৰে। এইটো প্ৰায় 1898ৰ ঘটনা। তেতিয়া নেপালৰ পৰা বহুত নেপালী মানুহে তাত বসবাস কৰা আৰম্ভ কৰিছিলে। কিয়? এইটো চহৰ এৰিয়া আছিলে, অত্যন্ত কৃষিৰ কাৰণে উপযুক্ত আৰু গৰু পালন ম'হ পালন অতি উপযুক্ত। 100টা খুঁটি আমি তাত আছিলে আমাৰো। 1962-63 যোনটো বানপানী হ'ল, তেনেকৈ বানপানী আজিলৈ হোৱা নাই। তেতিয়া চব উঠি গ'ল আৰু আমি এৰি দিলোঁ। নেপালী নামৰ কিৰিয়াকাটা চাপৰি। আমি তেতিয়া সৰু 5-6 বছৰীয়া কমপ্লিটলি নেপালী বস্তি আছিলে। বাঘ আৰু ভালু যথেষ্ট আছিলে। আৰু লাহে লাহে মাইনৰিটি মানুহ আহি তাত বসবাস কৰা আৰম্ভ কৰি দিলে। ইফালে গৰুখুটিৰ ভূমিহীন লোকক চৰকাৰে 6 বিঘা ভূমি প্ৰদান কৰাৰ যি কথা মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰিছে, সেই সন্দৰ্ভত RP শৰ্মাই ক'লে ভূমিহীন ভাৰতীয় নাগৰিকসকলক প্ৰথমে আইনৰ গণ্ডিত সংস্থাপনৰ ব্যৱস্থা কৰিব লাগিছিল চৰকাৰে। মানুহ মৃত্যুৰ মানুহ জখমী হোৱা পুলিচে হওক বা পাব্লিক হ'ল, এইটো অত্যন্ত বেয়া হ'ল। যদি বিদেশী নহয় 6 বিঘা মাটিও দিম বুলি কৈছে, বিদেশী নহয় তেনেকৈ উচ্ছেদ কৰিব নালাগিছিল। তেওঁলোকে আগতে সংস্থাপন দি তেতিয়া উচ্ছেদ কৰা হয়। কিয়? হাইকোৰ্টৰ বহুত জাজমেণ্ট আছে তেনেকুৱা। তেখেতে কৈছে বাঘবৰ বা জনিয়াৰ পৰা অহা মানুহ বহুত আছে। তেওঁলোকে ক'ব লাগিছে তোমালোকে য'ত য'ত মাটি আছে তোমালোকে তাত গুচি যোৱা, নহ'লে আমি এভিকশ্যন কৰিম। এইটো আগতে গৈ অলপ ভালকৈ ৱাৰ্ণিং ট্ৰেইনিং দি কৰিলে ভাল আছিল, তেতিয়া এইবিলাক ঘটনা নহ'লে হয়। তেজপুৰৰ পৰা হেমন্ত কুমাৰ নাথ, নিউজ 18 অসম নৰ্থ ইষ্ট। মুছলপুৰৰ থমনাত পৰম্পৰাগত মাছ মৰা উৎসৱ। 5 সহস্ৰাধিক লোকে অংশ ল'লে এই মাছ মৰা উৎসৱত। হাতে হাতে জাকৈ, পলু, জাল লৈ মৰা দিয়া নৈত নামিল ডেকা বুঢ়া সকলো। এই ৰিপৰ্ট আগবঢ়াই আজিৰ চিটি 18ৰ পৰা বিদায় লৈছোঁ। নমস্কাৰ। হাতে হাতে জাকৈ, পল, জাল ওলাই আহিছে ডেকা বুঢ়া সকলো। মুছলপুৰত পৰম্পৰাগত মাছ মৰা উৎসৱ। কোনোবাই যদি পাইছে বৰালি, কোনোবাই আকৌ ভকুৱা। একাংশই কি পাইছে নাই কোনো ভূক্ষেপ। আনন্দ উল্লাসৰ মাজেৰে সকলো ব্যস্ত কেৱল মাছ মৰাত। বিগত 50 বছৰে মুছলপুৰৰ থমনাত চলি আহিছে এই পৰম্পৰা। থমনাৰ মাজেৰে বৈ যোৱা
মৰাদিয়া নদীত বছৰৰ এটা নিৰ্দিষ্ট দিনতহে মাছ মাৰিব পাৰে ৰাইজে। সেই ওলাই আহিছে প্ৰায় 5 সহস্ৰাধিক লোক। ভাল লাগছে মাছ মাৰি, এই বছৰে আহোঁ বৰালি পালোঁ। ইয়াৰ যিমানবিলাক গাঁও আছে ওচৰ পাজৰ চববিলাকে আহে। আমাৰ জাতীয় উৎসৱ হেন লাগছে ধৰক অসমীয়া সমাজত। মাছ আমি কিমান পাইছোঁ ডাঙৰ কথা নহয়, তাৰপৰা আমি আনন্দ উপভোগ কৰিছোঁ। ইয়াতে আমাৰ হাই কাজিয়া নাই। জাতি বৰ্ণ ভাষা নিৰ্বিশেষে সকলোৱে অংশ লৈছে মাছ মৰা কাৰ্যত। মুছলপুৰ মহকুমাৰ অন্তৰ্গত আঠিয়াবাৰী, নাওখালী, জালাহ অঞ্চলী, চৰাইমাৰীকে ধৰি প্ৰায় 10-15 কিলোমিটাৰ দূৰত্বৰ পৰা বহু লোক আহে মাছ মাৰিবলৈ। এক উৎসৱলৈ পৰিণত হৈ পৰিছে সমূহীয়া এই মাছ ধৰা পৰ্ব। মুছলপুৰৰ পৰা মনোহৰ ৰাজবংশীৰ ৰিপৰ্ট, নিউজ 18 অসম নৰ্থ ইষ্ট। মাইথান ষ্টিল ইমান ষ্ট্ৰং যে 20% কমকৈ লাগে। ষ্ট্ৰং আৰু বুধিয়ক মাইথান নিৰ্মাণৰ মানদণ্ড।